বন্ধুসকল নমস্কাৰ। এয়া মোৰ ভণ্টি কাজিন চিষ্টাৰ অৰ্থাৎ বৰদেউতাৰ ছোৱালী জিতুমণিৰ বিয়াৰ জোৰোণৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আচলতে যোৱা 25 বহাগত বিয়া আছিল, 24 বহাগৰ দিনা জোৰোণ আছিল। সেই জোৰোণৰ বিশেষ মুহূৰ্তবোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইবোৰ ভৱিষ্যতৰ দলিল হিচাপে স্মৃতি হিচাপে থাকিবৰ বাবে ইয়াতেই ইউটিউবতেই মই ছেভ কৰি ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। চাওকচোন, সমস্ত ভিডিঅ'টো চাওক। সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব কেনেকুৱা কি হৈছিল। এয়া কইনাক চোতালত মানে দৰাঘৰীয়াক জোৰোণৰ চোতালত উলিয়াই দিয়াৰ আগতে মাকক সেৱা কৰাৰ কিছু আৱেগিক মুহূৰ্ত। এয়া স্বাভাৱিক কথা, নিশ্চয়কৈ মাক আৱেগিক হ'বই, কাৰণ এয়া যিহেতু আৱেগিক মুহূৰ্তেই হৈ আচলতে, তো আৱেগিক হোৱাটো স্বাভাৱিক কথা। এয়া কইনাৰ বৌৱেক অৰ্থাৎ মোৰ মানুহজনী, তাইকো সেৱা মানে কৰিলে, যিখিনি নিয়ম আৰু এইখিনি কৰিব লাগে। তো তাৰপিছত বৌৱেকো অকণমান আৱেগিক হৈছে। আৱেগিক হোৱা সময়েই যিহেতু চিৰদিনৰ কাৰণে তাইও অইন এখন ঘৰলৈ যাব, তো গতিকে সেইকাৰণে অকণমান আৱেগিক হোৱাৰ সময়েই বাৰু। বিশেষকৈ আৰু ছোৱালী মহিলাখিনিতো সোনকালে বাৰু কান্দেই বাৰু। পুৰুষে কান্দে যদিও কোনেও দেখাকৈ কান্দিব নোৱাৰে, কিন্তু মহিলাখিনিয়ে বাৰু আৱেগিক মুহূৰ্তখিনি মানে লুকুৱাই ৰাখিব নোৱাৰে, তো উপায় নাই আৰু। বাকী জোৰোণত কেনেকুৱা ধৰণৰ কি নীতি নিয়ম কৰে সেইবোৰ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাওকচোন। তো আমাৰ গাঁৱত আচলতে জোৰোণৰ দিনাক মূৰ চোচোৱা বুলি কোৱা হয়। তো বাকী জোৰোণ শব্দটো যিহেতু মান্য শব্দ আৰু বাকী ঠাইভেদে বেলেগ বেলেগকৈ কোৱা হয়। আমাৰ গাঁৱত মূৰ চোচোৱা বুলি কয়। মূৰ চোচোৱা মানে যিহেতু মূৰ চোচোৱা মানে মূৰ ফনিয়াই দিয়া, অৰ্থাৎ সেইদিনা যিহেতু ধুনীয়াকৈ দৰাঘৰীয়া মানুহ আহি তাইক মানে মূৰ ফনিয়াই দিয়া, ধুনীয়াকৈ সাজন কাচন কৰি দিয়া, গহনা পাতি পিন্ধাই দিয়া, বিভিন্ন যিখিনি নিয়ম আৰু মহিলাসকলৰ নিয়ম। ময়ো সঠিককৈ নাজানো বাৰু বাকীখিনি কি কৰা হয়, কি কৰা নহয়। তো ভিডিঅ'টো চাওকচোন আপোনালোকে। ভিডিঅ'টো চাই আপোনালোকৰ ফালেও এনেকুৱাই হয় নে কিবা বেলেগ ধৰণে হয়, সেইখিনি জনাবচোন কমেণ্টত আপোনালোকেও কেনেকুৱা কি হয়। তো ময়ো বাৰু নাজানো এইবোৰৰ নিয়ম, এইবিলাক মহিলাসকলৰহে নিয়ম। তো এয়া গোটেই ভিডিঅ'টো চাওকচোন। এইবোৰ আচলতে লোক পৰম্পৰা, এইবোৰ ঠাইভেদে অকণমান বেলেগ বেলেগ হয় যদিও মোটামুটি এনেকুৱা ধৰণেই হয় আৰু প্ৰায়। তো এইবিলাক সমাজ জীয়াই থকালৈকে এনেকুৱা ধৰণৰ নীতি নিয়মবিলাক পালন কৰি থকা হ'বই। ক'ৰবাত হয়তো অকণমান নিয়মবিলাকৰ ইফাল সিফাল হ'ব পাৰে সময়ৰ লগে লগে। তো গতিকে বাকীখিনি আৰু এনেদৰে চলি থাকিব আৰু যেতিয়ালৈকে সমাজ ব্যৱস্থা থাকে তেতিয়ালৈকে এনেকুৱা নীতি নিয়মবিলাক চলি থাকিব। অকণমান ইফাল সিফাল হৈ থাকিব, যিহেতু প্ৰতিটো নীতি নিয়মৰেই সংস্কাৰ হয়, শুধৰণি হয়, বা তাত যোগ বিয়োগ হয়, বিভিন্ন যোগ বিয়োগ হয় আৰু। যা হওক, গোটেই ভিডিঅ'টো আপোনালোকে চাওকচোন। আপোনালোকেও ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও সিহঁতৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাওক। আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিল, আপোনালোকেও নিশ্চয়কৈ অন্তৰৰে শুভেচ্ছা জনাব বুলি আশা কৰিছোঁ। তো বাকী ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক।
আছা তুমি